দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক ৰাস মহোৎসৱৰ ৰূপালী জয়ন্তী মহোৎসৱ পালন। ৰাস মহোৎসৱৰ এইবেলি ৰূপালী জয়ন্তী বৰ্ষ 25তম বৰ্ষত আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিছোঁ আৰু এইবেলি আমাৰ 27 নৱেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ 9 দিনীয়া কাৰ্যসূচীৰে এই ৰাস মহোৎসৱখনি পালন কৰিবলৈ লোৱা হৈছে আৰু প্ৰথম দিনা 27 নৱেম্বৰৰ গধূলি আমাৰ ৰাসৰ মুখ্যদ্বাৰ উন্মোচন কৰিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। লগতে উপস্থিত থাকিব সেনা বাহিনীৰ শীৰ্ষ বিষয়া ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া, BTR চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগতে বিভিন্ন গণ্যমান্য ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। দ্বিতীয়তে আমাৰ এই 9 দিনত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে। নাম ধৰ্মীয় নাম বা দিহানাম, সদৌ অসম ভিত্তিক দিহানাম প্ৰতিযোগিতা, আধুনিক নৃত্য প্ৰতিযোগিতা, লগতে 4 তাৰিখে আমাৰ সন্ধিয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওদাং ডাঙৰীয়া। 5 ডিচেম্বৰত আমাৰ আন এক সাংস্কৃতিক সন্ধিয়া আছে। উক্ত অনুষ্ঠানত উপস্থিত থাকিব ভিগু কাশ্যপ, গীতালী দাস, দীপাঞ্জলি দাস, লগতে অন্যান্য বিভিন্ন শিল্পী। 2 আৰু 3 ডিচেম্বৰত আমাৰ ইয়াত ইতিহাস থিয়েটাৰৰ দৰে নাট প্ৰদৰ্শন কৰিব। গতিকে সকলো কাৰ্যসূচীতে এই 9 দিনীয়া যি উৎসৱ, এই উৎসৱত ৰঙিয়া তথা সমগ্ৰ অসমৰে সমূহ ৰাইজৰ উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰোঁ। আজি কি কাৰ্যসূচী আছে? আজি আমাৰ ৰাতিপুৱা আছিলে ৰাসত ধ্বজা উত্তোলন, তাৰপিছত আছিলে আমাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, তাৰপিছত আছিলে স্মৃতি তৰ্পণ, তাৰ মাজতে আমি বৃক্ষৰোপণ কাৰ্যসূচী এটা আছিলে আৰু তাৰ পিছতে আমি শোভাযাত্ৰা কাৰ্যসূচী পালন কৰিছোঁ। এইমাত্ৰ আমি শোভাযাত্ৰা কাৰ্যসূচীৰ পৰা আহি পাইছোঁ। প্ৰায় 5-6 হাজাৰ মানুহেৰে এটা বৃহৎ শোভাযাত্ৰাৰ দল আমাৰ গোটেই দক্ষিণ পশ্চিম ৰঙিয়া অঞ্চল পৰিভ্ৰমণ কৰি আহিছে। ৰাইজক কি ক'ব? ৰাইজক আমি এটাই আহ্বান জনাম যে দক্ষিণ পশ্চিম ৰঙিয়া আঞ্চলিক হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই ৰাস মহোৎসৱত সমূহ ৰাইজ আহক, সকলোৱে আনন্দ উৎসৱ পালন কৰক। ইয়াতে এই সকলোৱে বিভিন্ন অনুষ্ঠান উপভোগ কৰিব পাৰিব আৰু আমাক সকলোৱে দিহা পৰামৰ্শ দি ভৱিষ্যতে যাতে আমাৰ এই উৎসৱটি আৰু উন্নত শিখৰলৈ যায় তাৰ কাৰণে আমি ৰাইজক আহ্বান জনাম। কিমান টকাৰ বাজেট? এইবেলি আমাৰ প্ৰায় 30 লাখ টকাৰ বাজেট আছে। আৰু স্থানীয় বিধায়কৰ পৰা কেনেধৰণৰ সহায় সহযোগ পাইছে? স্থানীয় বিধায়কে আমাৰ সভাপতি, স্থায়ী সভাপতি তেখেতে উদযাপন সমিতিৰ, গতিকে তেখেতে আমাৰ লগত আছে। গতিকে ডাইৰেক্টলি সহায় সহযোগিতা মানে তেখেতে আমাৰ লগত ঘূৰিয়ে আছে, গতিকে তেখেতৰ পৰা সম্পূৰ্ণ সহযোগ পাইছোঁ। মুন্না আখতাৰৰ ৰিপৰ্ট, ইউনিভাৰ্চেল নিউজ।